চ' হেল্ল' ৰাইজ, জাষ্ট সুবেদাৰ বুলি মুভিখন আপোনাৰ এমেজন প্ৰাইমত আজি ৰিলিজ হৈছে, ষ্টাৰিং অনিল কাপুৰ, ৰাধিকা আপ্তে। মুভিখন চাই শেষ কৰিলোঁ আৰু মানিব লাগিব অনিল কাপুৰ এট দিছ এজ মানে ফাৰি দিছে চিনেমাটোত। আৰু ক'ব গ'লে মানে ইয়াত মানে সি যিবোৰ একশ্যন দেখাইছে আৰু যিবোৰ ডাইলগ ডেলিভাৰী আৰু বেছি কথা নাই। অনিল কাপুৰ এই মুভিটোত মানে বেছি কথাই নাপাতে, বাছ ডাইৰেক্ট ডাইলগ ডেলিভাৰী আৰু একশ্যন দিয়ে পুৰা মুভিটোক প্ৰুভ কৰিছে। আৰু ষ্টৰিটো ভাল আছে, ঠিক আছে। অলপ নেগেটিভ আছে, নেগেটিভটো বাৰু অলপ পিছত কৈ আছো। কিন্তু পজিটিভটো ক'ব গ'লে মুভিটো একদম ষ্টাৰ্টিঙৰ পৰা নিজৰ টপিকত থাকে। এটা গাঁও থাকে, গাঁৱত একদম নিজৰ দিদি বুলি এজনী থাকে, তাই মনিকা সিং। তো আৰু তাৰ ভাইটি এটা থাকে যোনটো মেইন ভিলেন হয়, এইটো পৰেশ ৰাৱালৰ পুতেক হয়। কি এক্টিং কৰিছে প্ৰিন্স ভাইয়া, একদম বেয়া ফেমাছ। তো ভিলেন আৰু যোনটো আমাৰ এতিয়া অনিল কাপুৰ হিৰো, দুটাৰে যিটো ইয়াত মানে ষ্টৰিটো পিক আপ লৈ থাকে ন, মজা লাগে। বাছ ইয়াত যোনটো 2 hours 2 minutes মাজৰ সময়ত অলপ মানে বেছি দীঘলীয়া টাইম দিয়া দিছে। মানে 2 ঘণ্টাৰ তলতে মুভিটো এজ এ OTT প্লেটফৰ্মত অহাত মানে সোনকালে শেষ কৰিব পাৰিলে। আৰু সেই ক্লাইমেক্সটোত ইমানে দীঘলীয়া টানি দিয়ে মানে, আৰু কি দেখায় অলপ ক্লাইমেক্সটো কাৰণে অলপ মানে মুভিটো যদি 10 out of 10 হৈ গ'লে হয়, যদি ক্লাইমেক্সত অলপ হেতি ধ্যান দিয়া হোৱা হ'লে। বাট অলপ ক্লাইমেক্সত অলপ ভুল হয়। আৰু ইয়াত কেমিঅ আছে দেই, মুভিটোত অলপ কেমিঅ এটা দিছে। আৰু মুভিটো এণ্ডিংটো এনেকুৱাকে থৈ দিছে চাগে পাৰ্ট 2 ওলাব। এইটোৰো ক্লজ এণ্ড আছে, বাট পাৰ্ট 2 কাৰণে এটা হিন্ট দি দিছে। মুভিটো ওৱান টাইম ৱাচৰ কাৰণে আপোনালোকে বঢ়িয়াকে প্ৰাইম ভিডিঅ'ত লগ ইন কৰি চাব পাৰে। আৰু অনিল কাপুৰক চেলিউট কৰক, এই বয়সতো মানে এনেকুৱা মুভি দিছে, ঠিক আছে। মুভিটোত অলপ আপ এণ্ড ডাউন আছে, বাট ওৱান টাইমৰ কাৰণে আৰু ঘৰত বহি বহি যেতিয়া চাব পাৰিছে আৰু কি লাগে। চ' গ' ৱাচ দিছ এট এমেজন প্ৰাইম, ঠিক আছে। বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক। বাই, লাভ ইউ, টেক কেয়াৰ।